হয়, নিশ্চয়কৈ ক'ব লাগিব ২৬ বিধানসভা নিৰ্বাচনক লৈ তৎপৰতা দেখা পোৱা গৈছে শাসকীয় দলৰ পৰিৱৰ্তে বিৰোধী দল কংগ্ৰেছ দলক। আৰু কংগ্ৰেছ দল এই মুহূৰ্তত আমি লগ পাইছোঁ কংগ্ৰেছ নেত্ৰী বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসক। আৰু যিহেতুকে ক'ব লাগিব পূৰ্বৰ যি বিধায়িকা আছিলে নন্দিতা দাস দুবাৰকৈ বিধায়িকা হোৱাৰ পিছত এইবেলি ৩০ নং হাজো শুৱালকুছি সমষ্টি সংৰক্ষিত কৰা হৈছে SC। আৰু SC এনেদৰে সংৰক্ষিত কৰাৰ পিছত বিধায়িকা নন্দিতা দাস এইবেলি নিৰ্বাচন খেলিবলৈ আগবাঢ়ি আহিছে হাজো শুৱালকুছিৰ পৰা। বাইদেউ এইবাৰ কি ক'ব, আজি নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে আপোনাৰ তুংগত হৈ উঠিছে? মানে নিৰ্বাচন অহা নাই, কিন্তু আমি প্ৰস্তুতি চলাই আছোঁ। আহি আছে নিৰ্বাচন, তো আমি মানুহৰ লগত ভাৱ বিনিময় কৰিছোঁ। যিহেতু এইটো নতুন এটা সমষ্টি, হাজো শুৱালকুছি নতুন নামেৰে যিটো ৰিজাৰ্ভেশ্যন সমষ্টি, তো ইয়াতে মানুহৰ যিবিলাক প্ৰব্লেম আছে, যিবিলাক সমস্যা বা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ বসবাস কৰে, প্ৰত্যেকৰ নিজা নিজা প্ৰব্লেম আছে। অঞ্চলত তেওঁলোকৰ নিজা নিজা চিন্তাধাৰা আছে, জানিব চেষ্টা কৰিছোঁ। সেই হিচাপে আজি মই আহিলোঁ, আহি বহুকেইখন গাঁও ঘূৰিলোঁ। মোৰ লগত আমাৰ এক্স ব্লক প্ৰেচিডেণ্ট অজিত ঠাকুৰীয়া ডাঙৰীয়া আছে, আমাৰ এইখন পঞ্চায়তৰ মণ্ডল কংগ্ৰেছৰ সভাপতি আমাৰ ৰঞ্জিত ডেকা ডাঙৰীয়া আছে, মহিলা নেত্ৰীসকল আছে। তো ভালে লাগিছে, মানুহৰ এইটো ভাল ৰেচপন্সটো খুব ভাল পাইছোঁ। মানুহে পৰিৱৰ্তন বিচাৰিছে, লগতে নতুনত্ব বিচাৰিছে। মানুহৰ বহুত আশা ভৰসা, আগন্তুক দিনত সেইখিনি কেনেকৈ পূৰণ কৰিব পাৰোঁ। কিছু অভিজ্ঞতা নিশ্চয় হ'ল বিধায়ক হৈ কেনে। মই ভাবোঁ যে মোৰ অভিজ্ঞতাও মোক যথেষ্ট সহায় কৰিব, আৰু জিকিম বুলি এটা মনত সাহস আহিছে। আৰু যিহেতুকে বকো সমষ্টিৰ পৰা আপুনি দুবাৰকৈ বিধায়িকা হোৱাৰ পিছত এইবেলি হাজো শুৱালকুছি সমষ্টিৰ পৰা SC সংৰক্ষণ কৰাৰ পিছত ৰিজাৰ্ভ কৰাৰ পিছত নিৰ্বাচন খেলিবলৈ আপুনি আগবাঢ়ি আহিছে। যদি দলে আগবঢ়ায় প্ৰতিদ্বন্দ্বিতা হিচাপে দলে নিশ্চিতভাৱে দলে যিজন জিকিব তেওঁকহে টিকেট দিব। কাৰণ আমাৰতো আগতো মই কৈছোঁ যে আমাৰ বহুতকেইটা ছাৰ্ভে হয়, AICC লেভেলৰ পৰা বাহিৰৰ এজেঞ্চিও কৰে, প্লাছ আমাৰ বুথৰ পৰা মণ্ডলৰ পৰা ব্লকৰ পৰা আমাৰ ৰিপৰ্টবোৰ যায়। সেইবোৰ ভিত্তিত যিজনৰ জনপ্ৰিয়তা থাকে ৰাইজৰ মাজত সেইজনকে পাৰ্টীয়ে টিকেট প্ৰদান কৰে। চ' সেইফালৰ পৰা ময়ো সেইকাৰণে পাব্লিকৰ লগত সম্পৰ্কটো গঢ়িব চেষ্টা কৰিছোঁ, ৰাইজৰ ওচৰত গৈছোঁ। নিশ্চিতভাৱে পাৰ্টীয়ে বিবেচনা কৰি টিকেট প্ৰদান কৰিব। মই আশাবাদী দলে নিশ্চিতভাৱে টিকেট পাম বুলি মোৰ এটা আশা আছে। তাৰমানে নিৰ্বাচন খেলিব মুঠতে দলে টিকেট দিলে ডেফিনেটলি নিৰ্বাচন খেলিম, নিশ্চয় খেলিম। অন্য এটা প্ৰসংগলৈ আহিছোঁ, যিহেতুকে শাসকীয় দলৰ কিছু কিছু লোকে কংগ্ৰেছ দলে ল'ব জানে দিব নাজানে, কংগ্ৰেছ দল ইতিমধ্যে ৰাজপুত্ৰ বুলি এটা সাম্প্ৰদায়িক মন্তব্য কৰিছে। নাই, এইবোৰ তেওঁলোকে এনেই কৈ আছে। চাওক, কংগ্ৰেছ দলটো ছেক্ৰিফাইচৰ দল। পণ্ডিত জৱাহৰলাল নেহেৰু, ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধী, ইভেন ছোনিয়া গান্ধীও প্ৰধানমন্ত্ৰী পদ তেওঁ মানে নিবিচাৰিলে, তেওঁ ছেক্ৰিফাইচ কৰিলে। এই আন্দোলনৰ সময় ভাৰত স্বাধীন আন্দোলনৰ পৰাই জন্ম ইয়াৰ লগ্নৰে এইটো দল। তো ইয়াৰ যিটো শিপাডাল বহুত মাটিৰ তললৈ সোমাই আছে। সেইকাৰণে হঠাৎ নতুনকৈ বিজেপি দল এটা আহি এইবিলাক ওপৰে ওপৰি তেওঁলোকে কথাবিলাক ক'লে আমাৰ শিপাডাল চুব নোৱাৰেতো। বহুত গ্ৰাছ ৰুটত আছে। আমি যেতিয়া গাঁৱে গাঁৱে যাওঁ, আমি প্ৰত্যেকটা গাঁৱত প্ৰত্যেকটা চুবুৰীত আমি কংগ্ৰেছ কৰ্মী পাওঁ, প্ৰত্যেক চুবুৰীত আমাৰ মানুহ আছে। বিজেপি সেইটো সাহসেৰে ক'ব পাৰিব নেকি? তেওঁলোকৰতো মানে সাম্প্ৰদায়িক এটা দল, সাম্প্ৰদায়িক ৰাজনীতি তেওঁলোকে কৰে, আৰু এটা সাম্প্ৰদায়িক মেৰু বিভাজন কৰি তেওঁলোকে শাসনলৈ আহিব পাৰে বা বিচাৰে। কিন্তু তেওঁলোকেতো ক'ব নোৱাৰে যে অসমৰ ৰাইজৰ কাৰণে তেওঁলোকে কি কৰিছে, অসমৰ কাৰণে কেতিয়াবা তেওঁলোকে কিবা কৰিছে নেকি, তেওঁলোকৰ কিবা ছেক্ৰিফাইচ আছে নেকি, বা ভাৰত স্বাধীন আন্দোলনত কিবা ছেক্ৰিফাইচ আছে নেকি? তেওঁ একো নাই। সেইকাৰণে বিজেপি পুনৰ তেওঁলোকে শাসনলৈ আহিবৰ কাৰণে সম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে। আমাৰ দলটো ধৰ্ম নিৰপেক্ষ দল। আমি সকলোৱে সদায় ভাইচাৰাৰ কথা কওঁ, মিলা প্ৰীতিৰ কথা কওঁ। আমি মানুহক বান্ধিব চেষ্টা কৰোঁ, আমি মানুহক লগ লগাব চেষ্টা কৰোঁ, আমি মানুহৰ ইউনিটি আনিব চেষ্টা কৰোঁ। আমি কোনোদিন ভাগ ভাগ ৰাজনীতি কৰিব চেষ্টাও কৰা নাই আৰু ভৱিষ্যতেও নোখোজোঁ। সেইকাৰণে চাব, বিজেপিয়ে যিবোৰ প্ৰতিশ্ৰুতি দি তেওঁলোকে শাসনভাৰ আহিলে, শাসন ল'লে, মূল্যবৃদ্ধি, নিবনুৱা সমস্যা দূৰীকৰণ, এই সকলোবিলাক কথা তেওঁলোকে কৈছিলে। বানপানী তেওঁলোকে নাইকিয়া কৰিব, এইবিলাক তেওঁলোকে কৈছিলে। আজি তেওঁলোকে গোটেই বিষয়বিলাক তেওঁলোক বিফল হৈছে। সেইকাৰণে সকলো বিফলতা ঢাকিবৰ কাৰণে তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি কৰিব বিচাৰিছে, কংগ্ৰেছৰ দুৰ্নাম আনিব বিচাৰিছে। সেইকাৰণে এই কথাবিলাক এতিয়াও মানে বজাৰত নচলে বুলি কয় যে বিজেপি এতিয়া যিটো মানে পুৰণা চিক্কা, এতিয়া এই চিক্কাটো আৰু বজাৰত নচলে।
নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ এইগৰাকী আছিল কংগ্ৰেছ নেত্ৰী নন্দিতা দাস। আৰু যিহেতুকে পুনৰবাৰ আমি কৈছোঁ এনিভাৰ 24 দখলত যদিও নিৰ্বাচনৰ ইতিমধ্যে তাৰিখ ঘোষণা হোৱা নাই, ইতিমধ্যে প্ৰচাৰৰ তুংগত হৈ উঠিছে শাসকীয় দলৰ পৰিৱৰ্তে কংগ্ৰেছ দলৰ যি মত বিনিময় আছে ৰাইজৰ মাজত আহি এনেদৰে কংগ্ৰেছ নেতা দলীয় শাসকীয় নেতা কৰ্মীসকলৰ লগত দলীয় কাৰ্যকৰ্তাসকল আহি এনেদৰে মত বিনিময় কৰা পৰিলক্ষিত হৈছে। আমি লগ পাইছোঁ, কি ক'ব? পোনপ্ৰথমে এনিভাৰক ধন্যবাদ জনাইছোঁ। আমি আজি আচলতে নিৰ্বাচনী প্ৰচাৰ কৰা নাই। আমাৰ হাজো ব্লক কংগ্ৰেছৰ যিটো দলীয় সংগঠন, এই সংগঠনৰ ক্ষেত্ৰত আমাৰ যিহেতু বাইদেউ নন্দিতা দাস বাইদেউ প্ৰাৰ্থিত প্ৰত্যাশী, বাইদেউ আমাৰ দলীয় কৰ্মীসকলৰ লগত মানে বিভিন্ন পৰ্যায়ৰ কৰ্মীসকলৰ লগত আমাৰ সংগঠন কেনেকুৱা ধৰণৰ পৰ্যায়ত চলি আছে এই আমি এটা আভাস লৈছোঁ। যিহেতু সন্মুখত 2026 চনৰ আমাৰ যি বিধানসভা নিৰ্বাচন আহি আছে, এই নিৰ্বাচনত আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ যিগৰাকী প্ৰাৰ্থী হ'ব, সেই প্ৰাৰ্থীগৰাকীক আমি যাতে বিপুল সংখ্যক ভোট দি আমি জয়যুক্ত কৰি আমাৰ সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ হাত যাতে শক্তিশালী কৰি আমাৰ অসমত যাতে কংগ্ৰেছ চৰকাৰ হয়, তাৰ বাবে আমি দিনে নিশাই কষ্ট কৰি আছোঁ। যিহেতু আমাৰ ডাবল ইঞ্জিন, আপোনালোকে জানে ডাবল ইঞ্জিন চৰকাৰ চলি আছে, তথাপিও আমি হাৰ মাৰা নাই। আমি কংগ্ৰেছৰ আমাৰ এটা সততা আছে। আমাৰ বাইদেউ কৈছে যে আমি স্বাধীনতাৰ আগৰ পৰা 200 বছৰ যি ব্ৰিটিছ আমাৰ শাসন কৰিছে, ব্ৰিটিছক ওফৰাই পেলাবৰ কাৰণে অকল সক্ষম হৈছিল আমাৰ কংগ্ৰেছ কৰ্মীসকল। আমি ভাবিছোঁ গতিকে আমি বিজেপি এই ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ ক্ষেত্ৰত নহয় বুলি ভাবোঁ। যিহেতু আমাৰ মাজত এটা সততা আছে, আমাৰ কৰ্মীখিনি আমাৰ পূৰা হীৰাৰ দৰে, হয়নে? গোটেইখিনি কৰ্মী দিনে ৰাতি এই ঠাণ্ডা চবে লগ লাগি আমি দল সংগঠন আমি মজবুত কৰাৰ ক্ষেত্ৰত লাগি আছোঁ। আমি এতিয়া কোনো কৰ্মী বা আমি ভোটাৰক প্ৰলোভন দিয়া নাই। আমি মাত্ৰ আমাৰ দলীয় সংগঠন আমি কেনেধৰণে মজবুত কৰি আমাৰ দলটো যাতে আগুৱাই গৈ পৰৱৰ্তী আমাৰ যি বিধানসভা নিৰ্বাচন আছে, এই নিৰ্বাচনত আমি প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰিবই লাগিব। এইখিনিয়ে আমাৰ মূল উদ্দেশ্য। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ প্ৰাক্তন ব্লক কংগ্ৰেছৰ সভাপতি হাজো মণ্ডলৰ অজিত ঠাকুৰী ডাঙৰীয়াক, কি ক'ব? আৰু আমি আপোনাক লগ পাইছোঁ। মই বৰ বিশেষ নকওঁ, ইতিমধ্যে আপুনি গম পাইছে। আজি আপুনি আমাৰ লগত বাইদেউৰ লগত 3টা বজাৰ পৰা আছে। ওপৰ মহলৰ ডিষ্ট্ৰিক্টৰ হওক, বাইদেউৰ হওক, আৰু আমাৰ ব্লক প্ৰেচিডেণ্ট প্ৰাক্তনে হওক, নৱনিযুক্তই হওক, তেখেতসকলে আমাক যেনেধৰণে তৎপৰতাৰে আমাৰ নগেন ডেকা মণ্ডলত আমাক কৰ্মী হিচাপে, মণ্ডল প্ৰেচিডেণ্ট হিচাপে যিবোৰ দায়িত্ব দিছে, সেই দায়িত্বমতে কিমানখিনি কৰিব পাৰিছোঁ আপুনি নিজ চকুৰে দেখিছে। আজি আপুনি বেজপাৰাত গৈছে, বেজপাৰাত দেখিছে শ মহিলা আমাৰ মাজত ওলাই আহিছে, আৰু সেই মহিলাখিনিৰ লগত বাইদেউ ধুনীয়াকৈ, নন্দিতা বাইদেউ ধুনীয়াকৈ মত বিনিময় কৰিছে। ইয়াৰ পাছত আকৌ হৰিদেৱ মন্দিৰত আপুনি দেখিছে তেখেতসকলৰ এখন আছে, উৎসৱ আছে। এই উৎসৱত বাইদেউক নিমন্ত্ৰণ কৰিছে, বিশেষ উপদেষ্টা হিচাপে ৰাখিছে, আৰু তেখেতক আদৰি নি যেনেদৰে সন্মান দিছে, ইয়াৰ কাৰণে আপুনি গমেই পাইছে যে নগেন ডেকা মণ্ডলত কংগ্ৰেছৰ শক্তি কিমান বৃদ্ধি পাইছে। আৰু আজি আপুনি ইয়াতো দেখিছে, এই মুহূৰ্তত এই ৰাতি কিমানখিনি মানুহ আছে, আপোনাক আমি আৰু কৈ লাভ নাই। আপুনি নিজেই চিন্তা কৰক নগেন ডেকাত কংগ্ৰেছ কিমান শক্তিশালী। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ হাজো শুৱালকুছি সমষ্টিৰ দলীয় কাৰ্যকৰ্তাসকলক। আৰু এই কিছু সামগ্ৰী পৰিৱেশ দেখুৱাৰ বাবে আমি আহি উপস্থিত হৈছিলোঁ এই হাজো ৰামদিয়া অঞ্চলত। আৰু এই মুহূৰ্তত মই সতীৰ্থ নয়নৰ সহযোগত হাজোৰ পৰা মই মৃদুল মজুমদাৰ, এনিভাৰ 24।